নমস্কাৰ ফ্ৰেণ্ডছ, ডিকে সাব চেনেলৰ এটা ছুটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক যোৱা দুদিন আগতে যি মাজুলীলৈ গৈছিলোঁ, মাজুলীলৈ যোৱা যিখন ৰ'পেক্স জাহাজ আছিলে, সেই জাহাজখনৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে এতিয়া যি দৃশ্য দেখিছে, সেয়া হৈছে জাহাজখনৰ নিয়ন্ত্ৰণ কক্ষ বা কেবিন। এই ঠাইৰ পৰাই কেপ্টেইন আৰু তেওঁৰ সহযোগীসকলে সম্পূৰ্ণ জাহাজখন নিয়ন্ত্ৰণ কৰে। নদীৰ সোঁত আৰু গতিপথৰ অৱস্থা আৰু সুৰক্ষাৰ সকলো দিশ ইয়াৰ পৰাই নিৰীক্ষণ কৰা হয়। ৰ'পেক্স শব্দটোৰ অৰ্থ হৈছে ৰোল অফ পেছেঞ্জাৰ ভেছেল, অৰ্থাৎ এই বিশেষ জাহাজত একেলগে যাত্ৰী আৰু বাহন দুয়োটা পাৰাপাৰ কৰিব পাৰি। অসমত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চলাচল কৰা এই জাহাজসমূহে বহুকেইখন জাহাজ আছে, নদী পৰিবহণ ব্যৱস্থাক যথেষ্ট সহজ আৰু আধুনিক কৰি তুলিছে। মাজুলীলৈ যোৱাৰ পথত ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ কথাটো নক'বই। মনোমোহা দৃশ্য আৰু শান্ত পৰিৱেশে মন সঁচাই জোৰাই তোলে। নদীৰ বুকুত ভাহি ভাহি আগবাঢ়ি যোৱাৰ এই অভিজ্ঞতা সঁচাই অনন্য। এই কেবিনত থকা বিভিন্ন নিয়ন্ত্ৰণ ব্যৱস্থা, নেভিগেশ্যন সঁজুলি আৰু যোগাযোগৰ ব্যৱস্থাই জাহাজখন সুৰক্ষিতভাৱে গন্তব্যস্থানলৈ লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অভিজ্ঞ কেপ্টেইন আৰু কৰ্মচাৰীসকলৰ নিষ্ঠা আৰু দক্ষতাৰ বাবে প্ৰতিটো যাত্ৰা সুকলমে সম্পন্ন হয়। মাজুলী কেৱল নদীদ্বীপেই নহয়, কিন্তু ই অসমৰ বৈষ্ণৱ সংস্কৃতি, সত্ৰ পৰম্পৰা আৰু ঐতিহ্যৰ এক অমূল্য ভঁৰাল। এই অনুপম ভূমিলৈ যোৱাৰ এই নদীপথৰ যাত্ৰাও এক বিশেষ অভিজ্ঞতা নিজেই। ভিডিঅ'টো উপভোগ কৰি থাকক। আগন্তুক পৰ্বত আমি মাজুলীৰ অধিক মনোমোহা দৃশ্য আৰু স্থানসমূহৰ বিষয়ে আপোনালোকৰ আগলৈ লৈ আনিম। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ডিকে সাব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাজুলী যাত্ৰাৰ এই মনোমোহা অভিযানে আপোনালোককো অনুপ্ৰাণিত কৰক। তেনেহ'লে বন্ধুসকল, পিছৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। থেংক ইউ এভৰিৱান এণ্ড থেংক ইউ ফৰ ৱাচিং। দুৰ্ঘটনাৰ কাৰণে এইবিলাক মজুত আছে, দেখিছেনে? এইখিনি ৱেইট আছে যথেষ্ট। এইবিলাক পানীত পেলাই দিব আৰু তাতে মানুহ ধৰি সাঁতুৰি মেলি যাব পাৰিব, উদ্ধাৰ হ'ব পাৰিব। এতিয়া আৰু এখন এইফালে আহি আছে, দেখিছেনে? এইটো দুফালে দুটা মেচিন আছে। আমি এইফালেদি সোমাই যাম। জাহাজখন অকণমান দেখাই দিছোঁ আপোনালোকক যদি নতুনকৈ আহে, তেতিয়া এনেকৈ পিছফালেদি ইফালেদি চিৰিয়ে উঠিব পাৰিব। আগফালেদিও পাৰে, কিন্তু এতিয়া আগফালে উঠিব নোৱাৰা হৈ আছে জেগাটো।